অসমৰ মুখ্যমন্ত্ৰী ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি মাননীয় দিলীপ শইকীয়াদেৱে পুনৰ মোক দ্বিতীয়বাৰৰ বাবে বিশ্বাস আৰু আস্থা ৰাখি পেলাই যি দায়িত্বভাৰ অৰ্পণ কৰিলে নিশ্চিতভাৱে তেখেতসকলে আন্তৰিক ধন্যবাদ জনাইছিলোঁ। JP নাড্ডা ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতলৈ আৰু শক্তিশালী চাহ জনগোষ্ঠী এই সংগঠনৰ যোগেদি চাহ জনগোষ্ঠী মৰ্চাৰ যোগেদি চাহ বাগিচাৰ যিখিনি উন্নয়নমূলক কাম সেই উন্নয়নমূলক কামখিনি যদি অধিক ক্ষিপ্ৰতাৰে আমি কৰিব পাৰোঁ, চাহ বা ৰাজ্যিক নেতৃত্বই মানে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আঁচনিসমূহ ৰাইজৰ কাৰণে দিছে হেৰি কৰিছে, সেইখিনি যাতে ৰাইজৰ মাজলৈ আমি অধিক খৰতকীয়াভাৱে তেখেতসকলক লৈ যাব পাৰোঁ, উপকৃত হ'ব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমি যথেষ্ট শক্তি কৰিম। আৰু যিহেতু 26ৰ ইলেকশ্যনৰ পূৰ্বে এই দায়িত্বটো অৰ্পণ কৰিছে, আমাৰ দায়িত্ব আৰু বহুত বাঢ়ি গ'ল। আমাৰ দায়িত্ব আমি ভাবিছোঁ যে মৌলিক দায়িত্ব আমি বেছি বাঢ়িছে আৰু বেছি নিষ্ঠা আৰু সততাৰে যাতে আমি দলটোৰ প্ৰতি আৰু ৰাইজৰ প্ৰতি যে কাম কৰিব পাৰোঁ, এই কথাকেইটা আমি বিবেচনা কৰিছোঁ। দাবী দিবাটো থাকিবই, বহুত দিনৰ পৰা দাবী দিব চলি আছে। দাবী দিব চলি আৰু সমস্যা আমি সমাধান কৰি গৈ আছোঁ। যে আপোনালোকে চাব যে আজি 9টা বছৰ আগত যিটো অসমৰ বাগিচাৰ ছবি, আজি তাৰিখত সেই ছবি সলনি হৈছে। আগতে যেতিয়া আমি 9টা বছৰ আগত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাছিলে, তেতিয়া বাগানৰ ৰাস্তাটো আপোনালোকে পকীকৰণ দেখা নাছিলে, বাগানত স্কুল প্ৰতিষ্ঠা হোৱা নাছিলে, বাগানৰ মানে স্কুলৰ ল'ৰা ছোৱালীবিলাক যেতিয়া কলেজত এডমিশ্যন লৈছিল তেতিয়াহ'লে মই যেতিয়া পঢ়িছিলোঁ মই নিজে ফিজ দি পঢ়িবলগীয়া হৈছিলে। গতিকে ইয়াৰ এটা পৰিৱৰ্তন হৈছে। বাগানত আজি ৰেচন কাৰ্ড ফ্ৰী হৈছে, ৰেচন কাৰ্ডৰ লগত বহুতবিলাক আঁচনি অৰুণোদয় নিচিনা বস্তু দিয়া হৈছে, ইঞ্চুৰেঞ্চৰ নিচিনা বস্তু দিয়া হৈছে, আয়ুষ্মান কাৰ্ডো দিয়া হৈছে। সেই কাৰ্ডবিলাকৰ জৰিয়তে যথেষ্ট আমাৰ দুখীয়া মানুহবিলাক উপকাৰ হৈছে। এইখিনি ক্ষেত্ৰত আমি এটা পৰিৱৰ্তন দেখিছোঁ। সমস্যাটো থাকিবই, এইবিলাক সমস্যা দিয়ে। আৰু আপোনালোকে ক'ব, মই কোৱাৰ আগতে কৈ দিছোঁ যে আপোনালোকে মানে বাগানৰ শ্ৰমিকৰ দৰমহা বৃদ্ধিৰ কথাটো কৈ আছে, যে দৰমহা বৃদ্ধিটো চাওক। আপোনালোকে আজি 9টা বছৰ আগত বাগানৰ শ্ৰমিকৰ দৰমহাটো আছিলে 137 টকা আৰু আজি আহিছে 250 টকালৈ বৃদ্ধি পাইছে। গতিকে নিশ্চিতভাৱে এইখিনি আমাৰ এটা ভাল কাম হৈছে আৰু 350 টকা যিটো কৰিছে, 350 টকা যাতে অধিক পাব পাৰে তাৰ কাৰণেও আমি চেষ্টা কৰিছে। চৰকাৰখনে এইখিনি ক্ষেত্ৰতো চেষ্টা চলাই আছে আৰু আমি ভৱিষ্যতলৈ যাতে অধিক আৰু সুবিধা দিব পাৰোঁ। এতিয়া আপুনি চাব, বাগানৰ ঔষধ, আগতে আমি ঔষধ পোৱা নাছিলে বাগানত। এটা ৰঙা পানীটো খুৱাইছিলে, ডিচেণ্ট্ৰি হ'লেও ৰঙা পানী, জ্বৰ হ'লেও ৰঙা পানী, কিন্তু আজি চৰকাৰে তাত কি কৰিছে, ঔষধৰ যোগান দিয়া হৈছে। প্ৰত্যেকখন বাগিচাত এম্বুলেঞ্চত দিয়া ব্যৱস্থা কৰিছে। ATC বাগানবিলাকত আপোনালোকে হস্পিটেল বনাই দিয়াৰ ব্যৱস্থা কৰিছে। প্ৰায় 400 ওচৰা-ওচৰি আমাৰ যিবিলাক হস্পিটেল, এই হস্পিটেলবিলাকে চৰকাৰে লোৱাৰ ব্যৱস্থা কৰিছে। চৰকাৰে লৈ ব্যৱস্থা কৰি যাতে তাতে ডক্টৰ বা সুবিধা দিব পৰা যায়, এইখিনি কথা ব্যৱস্থা কৰি আছে। তো এই গোটেইখিনি কথাৰ পৰা দেখা গৈছে যে আমি নিশ্চিতভাৱে এটাই, ভাৰতীয় জনতা পাৰ্টীয়ে চাহ জনগোষ্ঠীৰ কাৰণে ইমানখিনি কাম কৰিছে। 60টা বছৰত তেখেতসকলে মাত্ৰ 137 টকালৈ, যেনেকৈ মই দৰমহাৰ কথা কৈছোঁ, 60টা বছৰত তাহাঁতি দৰমহাৰ বৃদ্ধিৰ ক্ষেত্ৰত 137 টকা বৃদ্ধি কৰিবলৈ কৈছিল। আমি 9টা বছৰতে আমি 250 টকালৈকে বৃদ্ধি কৰিব পাৰিছোঁ। এইটোৱে কি বুজাইছে যে ভাৰতীয় জনতা পাৰ্টীৰ এটা চৰকাৰখনে দায়বদ্ধতাৰে চাহ জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে।